কোনোবাজনী চৰকাৰৰ বিৰোধী কথাকৈ কোনোবাই টাৰ্গেট কৰি লৈছিলে, কিন্তু আজি বিটিয়া অঞ্চলত সকলো বাক স্বাধীনতা পাবলৈ সক্ষম হৈছে, যাৰ কাৰণে আমি কৈছো যে গণতন্ত্ৰটো এতিয়াহে শক্তিশালী হৈছে। এই সময়ত গণতন্ত্ৰ আছিলে সম্পূৰ্ণভাৱে গণতন্ত্ৰটো চেপি হত্যা কৰিবলৈ কিছুমানে চেষ্টা কৰিছিলে, আৰু আজি ফেচবুকতে হওক, কোনোবা ইউটিউবতে হওক, ছচিয়েল মিডিয়াতে হওক, আজি চৰকাৰৰ মানুহবিলাকক ভাল বেয়া সকলো কথা মুকলিকে ক'ব পাৰে। আৰু এই পৰিৱেশটো সৃষ্টি কৰিবৰ কাৰণে 2015 চনত ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল দল গঠন হৈছিলে। বিজেপিৰ চিন্তা একে আছিলে, বিটিআৰ অঞ্চলৰ মাজত